শংকৰ আজান দেশৰ সমন্বয় বাৰ্তালৈ পুনৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী হ'ল একত্ৰিত। সমাজৰ ভিন্ন বান্ধোন ভেদভাৱৰ শিকলি ছিঙি ডিব্ৰুগড় বিশ্ববিদ্যালয়ত বিশ্বৰ ভিন্ন স্থানৰ ছাত্ৰ ছাত্ৰীসকলে দিলে সমন্বয়ৰ বাৰ্তা। উজনি অসমত একমাত্ৰ উচ্চ শিক্ষা প্ৰতিষ্ঠান ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অধ্যাপনা কৰি ছাত্ৰ ছাত্ৰীসকলে একত্ৰিত হৈ পবিত্ৰ ৰমজান মাহত ৰোজা পালন কৰা বিশ্বৰ ভিন্ন প্ৰান্তৰ ইছলাম ধৰ্মাৱলম্বী ছাত্ৰ ছাত্ৰীসকলৰ লগতে ভিন্ন জাতি জনগোষ্ঠীৰ শিক্ষাৰ্থীসকলক লগত লৈ অনুষ্ঠিত কৰিলে সমূহীয়া ইফতাৰ। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ লগতে বিশ্ববিদ্যালয়ৰ আছুগুট শিক্ষক সমাজৰ সকলোকে দেখা গ'ল এই সমন্বয়ৰ বাৰ্তাৰ ভাতৃত্ববোধৰ মিলনস্থলীত। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰতিটো বিভাগ প্ৰতিটো কেন্দ্ৰৰ পৰা প্ৰায় 5 সহস্ৰাধিক ছাত্ৰ ছাত্ৰীয়ে সমন্বয়ৰ বাৰ্তা বিলাই এই সমূহীয়া ইফতাৰত কৰিলে অংশগ্ৰহণ। বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে এই সমূহীয়া ইফতাৰ অনুষ্ঠিত কৰি সংবাদ মাধ্যমত জনালে এয়াই শংকৰ আজানৰ দেশ, এই দেশৰ নাই কোনো ভেদাভাৱ। আমি সমাজৰ জাতি ভেদভাৱৰ পৰা সদায় মুক্ত হৈ এখন শান্তি দেশ গঢ়িব বিচাৰো। আমি সদায় সমাজৰ কিছু কুপ্ৰথাৰ পৰা মুক্ত আছো আৰু থাকি সকলো মিলি থাকিম। হয়, আচলতে কেৱল মাত্ৰ উজনি অসমেই নহয়, সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বৌদ্ধিক, সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক ক্ষেত্ৰখনক নেতৃত্ব দি আহিছে ডিব্ৰুগড় বিশ্ববিদ্যালয়। আৰু এই আজিৰ তাৰিখতো এয়া আচলতে একক অনন্য এটা বাৰ্তা, সমন্বয় আৰু সম্প্ৰীতিৰ বান্ধোনেৰে বান্ধ খাই আগবাঢ়ি গৈ বিশ্ব নাগৰিক হোৱাৰ যি যাত্ৰা, সেই তাৰ এটা বাৰ্তা দিছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে। আৰু আপোনালোকক জনাবলৈ পাই সুখী হ'ম, আজি যি এটা ৰাজহুৱা ইফতাৰ আয়োজন হৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয়তে, সেই একেখন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ একেটা প্ৰাংগণতে অহা কালিলৈ পৰা ডিব্ৰুগড় বিশ্ববিদ্যালয় আছুগুটৰ উদ্যোগত বিহু নাচৰ কৰ্মশালাৰ আচলতে এয়া এটা সমন্বয় আৰু সম্প্ৰীতিৰ বাৰ্তা। আৰু আমি আশা ৰাখিম আহি থকা প্ৰজন্মবোৰেও এই সংস্কৃতিক আচলতে বিভেদকামী মনোভাৱবোৰৰ পৰা উদ্ধত আহি সকলোৱে একেলগে হৈ প্ৰজন্মৰ পৰা প্ৰজন্মলৈ বাৰ্তাবোৰ কঢ়িয়াই নিব। আৰু এই আপাহতে ডিব্ৰুগড় বিশ্ববিদ্যালয় আছুগুটৰ তৰফৰ পৰাও এয়া ৰাজহুৱা ইফতাৰ অনুষ্ঠানটোলৈ আমাৰ আন্তৰিক শুভেচ্ছা শুভকামনা দিছোঁ। আমি একেলগে আছিলোঁ, একেলগে থাকিম। ধন্যবাদ। হয়, পোনপ্ৰথমে মই সমগ্ৰ অসমবাসীলৈ পবিত্ৰ ৰমজানৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আচলতে বিশ্ববিদ্যালয়ৰ এজন সাধাৰণ ছাত্ৰ হিচাপে আমি এই পদক্ষেপত যথেষ্ট পৰিমাণে শলাগ লৈছোঁ। আৰু ধৰ্ম নিৰপেক্ষ এখন ৰাষ্ট্ৰৰ এখন উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ হিচাপে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এই যি পদক্ষেপ সঁচাকৈ শলাগ ল'বলগীয়া। ই আমাৰ সমাজখনলৈ এক সম্প্ৰীতিৰ বাতাবৰণ প্ৰেৰণ কৰিছে। আৰু বৰ্তমান সময়ত যি ৰাজনৈতিক পৰিৱেশেই কওক বা আনেই কওক, তাৰ যি অশৃংখল পৰিৱেশ, সেই পৰিৱেশৰ মাজতে যে আজিৰ যুৱ সমাজ ধৰ্মৰ পৰা ওপৰত ক'ৰবাত সম্প্ৰীতি এডাল বান্ধোনেৰে বান্ধ খাই আছে, সেই বাৰ্তা আজি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে নিশ্চয়কৈ প্ৰেৰণ কৰিছে। আৰু সেইবাবে আমি যথেষ্ট সুখী এই অনুষ্ঠানক লৈ। আমি ছাত্ৰ সমাজে নথৈ আনন্দিত হৈছোঁ। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দাৱতী ইফতাৰত যিহেতু দেখা গৈছে প্ৰায় সকলো ধৰ্মৰ লোকসকল ছাত্ৰ ছাত্ৰীসকলে ইয়াত আহি ভিৰ কৰিছেহি। ইয়াই নিদৰ্শন প্ৰদৰ্শন কৰিছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে যে আমাৰ যি এক ধৰ্মৰ ক্ষেত্ৰত আমাৰ একো ভেদাভেদ নাই, সকলো আমি মিল হৈ থাকিব বিচাৰোঁ, সেয়া সকলোৱে প্ৰদৰ্শন কৰিছে। আৰু এনেদৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰতিটো ক্ষেত্ৰতে সকলো ছাত্ৰ ছাত্ৰীসকলে ভাতৃত্ববোধৰ নিদৰ্শন গোটেই অসমতে যেন দাঙি ধৰে, তাকে আমি বিচাৰোঁ। ধন্যবাদ। হয়, আজি বিগত বৰ্ষৰ দৰে এইবাৰো ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ উদ্যোগত বিভিন্ন ভাষা ভাষী জাতি জনগোষ্ঠী সকলো ছাত্ৰ ছাত্ৰীৰ উদ্যোগত আচলতে ইয়াত সমূহীয়া এটা ইফতাৰ আয়োজন কৰে। আৰু ইয়াৰ পৰা আচলতে এটা বাৰ্তা দিব বিচাৰে যে এই অসমখন শংকৰ আজানৰ দেশ বুলি যিহেতু কোৱা হৈছিল, সেই বাৰ্তা ডিব্ৰুগড় বিশ্ববিদ্যালয়ে দিব বিচাৰে। আৰু আজি আপুনি যদি চাই, ইয়াত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিভিন্ন কেন্দ্ৰ, বিভিন্ন বিভাগ, বিভিন্ন আৱাস নিবাসৰ বিভিন্ন জাতি জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীসকলে আহি তেওঁলোকে আচলতে ইয়াত আজি ইফতাৰৰ বাবে তেওঁলোকে ৰৈ আছে। আৰু কিছু সময়ৰ পিছতে আজি 5:29 ইফতাৰ আছে, তেওঁলোকে ইফতাৰ গ্ৰহণ কৰিব। আৰু আচলতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা আমি এটা সমন্বয় বাৰ্তা পঠিয়াব বিচাৰোঁ। আপুনি যদি চাই, আজি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইফতাৰ অহা কাইলৈ 26 তাৰিখে, অৰ্থাৎ অহা কাইলৈ ডিব্ৰুগড় বিশ্ববিদ্যালয় আছুগুটৰ উদ্যোগত কিন্তু আপোনাৰ বিহু কৰ্মশালাৰ আৰম্ভণি অনুষ্ঠান। সেই একেখিনি ছাত্ৰ ছাত্ৰীয়ে আজি ইফতাৰ গ্ৰহণ কৰিব। সেই একেখিনি ছাত্ৰ ছাত্ৰীয়ে কাইলৈ গৈ আকৌ সেই তাত তেওঁলোকে সমন্বয়ক যি সংস্কৃতি বিহু শিকিব, তেওঁলোকে ঢোল বাদন শিকিব। আচলতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে এনেকুৱা এটা পৰিৱেশ আচলতে দিবলৈ আমাক চেষ্টা কৰি আহিছে। আৰু আমি এই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে বিগত বৰ্ষতে এই বৰ্ষত তেওঁলোকে আমাক সহায় সহযোগ কৰিছে। আৰু আমি এটাই কথা ক'ব বিচাৰোঁ, এই দেশ শংকৰ আজানৰ দেশ, আগন্তুক দিনতো এই যি ভাতৃত্ব এনাজৰীডাল আচলতে অটুট থাকক, তাকেই কামনা কৰিছোঁ। ডিব্ৰুগড়ৰ পৰা আতিকুৰ ৰহমানৰ ৰিপৰ্ট, এনি ভাৰত 24।